তাৰমানে আমাৰ মহামায়া ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত 2023 আৰু 24 15 ফাইনেন্সৰ এপি ফাণ্ডবিলাক অলৰেডি মুকলি হৈছে আৰু এই কামবিলাকৰ আধাৰশিলা উন্মোচন হৈ আছে। আমাৰ বিধায়ক মহোদয় আজি আহিব পৰা নাই, তাৰ কাৰণ তেখেতৰ গাটো হঠাতে অসুস্থ হ'ল। তেখেতে ট্ৰিটমেণ্টৰ কাৰণে বাহিৰত গৈছে আৰু তেখেতৰ নিৰ্দেশ মৰ্মে আজি মই মহামায়া ব্লকৰ এছিষ্টেণ্ট BDO লগতে ইঞ্জিনিয়াৰ আমি সকলোৱে মিলি আহি আজি প্ৰায় 7টা কামৰ আধাৰশিলা স্থাপন আছে। তাৰ ইতিমধ্যে আমি 3টা আধাৰশিলা স্থাপন কৰিলোঁ। ইয়াৰ পিছত পাণবাৰী, তাৰপিছত বৰকাণ্ডা GP, তাৰপিছত নয়হাট GP, গোটেইকেইটা আধাৰশিলা আজি স্থাপন কৰা হ'ব। মুঠ 10টা এপি ফাণ্ডৰ কাম 2023 আৰু 24 বৰ্ষৰ গোটেই 15। ৰাস্তা ঘাটটো ইতিমধ্যে আপোনালোকে জানে যে MG এণ্ডাগাৰ ফালৰ পৰা ৰাস্তা ঘাটৰ কামবিলাক পঞ্চায়ত লেভেলত হৈছিল বা হৈ আছে, আৰু লগতে আমাৰ বিধায়কৰ ফালৰ পৰা বিভিন্ন ৰাস্তা ইতিমধ্যে পকীকৰণ হৈছে আৰু বহুতো ৰাস্তা ইতিমধ্যে চেংচন হৈ আছে। সেইবিলাকৰ কাম অচিৰে আৰম্ভ কৰা হ'ব। ক'ব লাগিব যে আপোনালোকে প্ৰতিখন স্কুলতে আধাৰশিলা স্থাপন কৰিছে, ইয়াত পদক্ষেপ লৈছে, ঠিকে আছে, কিন্তু দেখিবলৈ পোৱা গৈছে যি সাধুবাষা গাঁও পঞ্চায়তত যাবলগীয়া ৰাস্তা ঘাটৰ দুৰৱস্থা, এই ক্ষেত্ৰত ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে খালি সাধুবাষা গাঁও পঞ্চায়ত বুলি নহয়, আমাৰ বিধায়কৰ অন্তৰ্গত পুৰণি যিটো সমষ্টি আছিল, আগত আপোনালোকে দেখিছে এটা ৰাস্তাও মানুহ যাবলগীয়া মানে ব্যৱস্থাই নাছিল। তেখেত বিধায়ক হোৱাৰ পিছত মোটামুটি সমষ্টিৰ বিভিন্ন অঞ্চলত ৰাস্তা ঘাটবিলাক পকীকৰণ কৰিছে। মাজতে বানপানী আহে, বানপানীৰ কাৰণে আকৌ ৰাস্তাবিলাক ভাঙি যায়, পুনৰ তেওঁ এই ৰাস্তাবিলাক পুনৰ নিৰ্মাণৰ কাৰণে তেখেতে চেংচন দিছে, তেখেতৰ প্ৰচেষ্টাত হৈছে। এইবুলিও আপোনালোকৰ ৰাস্তা চেংচন হৈছে, কিছুমান হৈ গৈছে ইতিমধ্যে আধাৰশিলা, আৰু 2-4টা আছে। তেখেত আহিলে, সুস্থ হৈ আহিলে সেই ৰাস্তাবিলাকৰ আধাৰশিলা স্থাপন কৰা হ'ব আৰু অনতি বিলম্বে কামখিনিও আৰম্ভ কৰা হ'ব। ইয়াৰ আগতে আজি 15 দিন আগতে আপোনালোকে জানে যে SOPDৰ বহুত ৰাস্তাৰ কাম আধাৰশিলা স্থাপন কৰা হৈছিল। খালি আধাৰশিলাই নহয়, গোটেইবোৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। আৰু ৰাইজৰ মাজত চৰ্চা হৈ আছে যে যিমানে ইলেকশ্যন চাপি আহি আছে, সিমানে আপোনালোকে আধাৰশিলা স্থাপন তৎপৰতা চলি আছে। নহয়, এইটোতো কথা নহয়, এইটো এটা ট্ৰেডিশ্যন, এইটো পৰম্পৰা। এইটো খালি বিধায়কৰ ক্ষেত্ৰত নহয়, ইলেকশ্যন চমু চাপি আহিলে আমাৰ যিখিনি স্কিম চেংচন হৈ থাকে সেই স্কিমৰ কামখিনি আধাৰশিলা কৰিবই লাগিব। কাৰণ আধাৰশিলা যদি আমি কামখিনি অনগয়িং নকৰোঁ, তেতিয়াহ'লে কামখিনি আমাৰ ৰাইজৰ নহ'ব। সেইকাৰণে আমি তৎপৰতাৰ সৈতে এই কামবিলাকৰ আধাৰশিলা স্থাপন কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।